শিল্পীৰ ৰূপত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীৰ হাতত ৰং তুলিকা কমল আঁকিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছবি আঁকিছে বিজেপিৰ প্ৰতীক পদুম ফুল অংকন কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাৰ দৃশ্য হাজোত বুলবুলি চৰাই জুচ মুকলি কৰি অহাৰ পথত আমিনগাঁৱত ৰয় মুখ্যমন্ত্ৰীগৰাকী অহা ২০ জানুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে তাৰ বাবে অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কামৰূপ মহানগৰ কামৰূপ মৰিগাঁও নলবাৰী জিলাৰ মন্ত্ৰী বিধায়ক নেতা আৰু কাৰ্যকৰ্তা উপস্থিত থাকে এই সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক সভাপতি ভৱেশ কলিতা মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা বিধায়ক পৰমানন্দ ৰাজবংশী দিগন্ত কলিতা আৰু হেমাংগ ঠাকুৰীয়া এই দিনটোতে বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ শ্লোগান তিছৰী বাৰ মোদী চৰকাৰৰ প্ৰচাৰ অভিযানৰ অংশৰূপে কমল অংকন কাৰ্যসূচীত অংশ লয় যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিছো দুটা পদুম আঁকি আজি মই এটা ৱালত পদুম আঁকিছো ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াও এটা পদুম আঁকিছে আৰু ইয়াৰ পিছত আমি লোকসভাৰ ফিৰছে একবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ এই শ্লোগানেৰে বা এই প্ৰতিধ্বনি আমি সমগ্ৰ অসমতে কৰিবলৈ চেষ্টা কৰিম এই কমল অংকন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ প্ৰতিঘৰ পৰিয়ালৰ পদুলি দেৱালত মোদী চৰকাৰৰ শ্লোগান আৰু পদুমৰ ছবি অংকনৰ পৃষ্ঠপোষকতা কৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত দেৱাল অংকন বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোৱা 10টা বছৰত কৰা কামৰ বিভিন্ন পোষ্টাৰিং আমাৰ পাৰ্টিৰ পদুম এই গোটেইবোৰ আমি এটা শৃংখলাবদ্ধভাৱে প্ৰচাৰ অভিযান চলাবলৈ চেষ্টা কৰিম আজি আমি মাঘ বিহুৰ দিনাখন আৰম্ভ কৰিছো পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনটোতেই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত কেইবাটাও কাৰ্যসূচীত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা